যোৰহাটৰ মাজমজিয়াত বিচৰণ এশিঙীয়া গড়। গড়টোক আদৰিলে শতাধিক ৰাইজে। হয়, যোৰহাটৰ মাজমজিয়াত এশিঙীয়া গড়টো চাবলৈ ওলাই আহিল বহু লোক। শতাধিক ভকত বৈষ্ণৱে গামোচা পিন্ধাই আদৰিলে গড়টোক। এয়া আচলতে শিল্পীৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা এটা এশিঙীয়া গড়। যোৰহাটৰ গোবিন্দনগৰ নবোদয় নামঘৰৰ উদ্যোগত ৭ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ দাঁতিকাষৰীয়া ১০খন গাঁৱৰ ৰাইজৰ সহযোগত আঠদিনীয়াকৈ অনুষ্ঠিত কৰিছে সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা। প্ৰত্যেক দিনাই ৪ বজাৰ পৰা ৮ বজালৈ আকৌ ৯ বজাৰ পৰা ১ বজালৈ দুখনকৈ ভাওনা প্ৰদৰ্শন কৰিব। এই ভাওনা প্ৰতিযোগিতা উপলক্ষে আজি নামঘৰ প্ৰাংগণৰ পৰা গায়ন বায়ন সহ এক ধৰ্মীয় শোভাযাত্ৰা উলিয়ায়। এই শোভাযাত্ৰাত মুখ্য আকৰ্ষণ আছিল এশিঙীয়া গড়। আনহাতে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে। আমি সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। গোবিন্দনগৰ নবোদয় নামঘৰৰ উদ্যোগত দাঁতিকাষৰীয়া 10খন গাঁৱৰ সহযোগত আমাৰ ৰাইজে কেইবাখনো জিলা, প্ৰধানকৈ শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়, তিতাবৰ, তিয়ক এনে কেইবাটাও দলে আহি পেলাই আমাৰ ইয়াত যোগদান কৰি কেইবাখনো জিলাৰ পৰা 16টা দলে আহি পেলাই ইয়াত যোগদান কৰিছেই। আমাৰ 8দিনীয়া অনুষ্ঠান হ'ব। ডেইলি সদায় তাৰমানে দুখনকৈ ভাওনা অনুষ্ঠিত হ'ব। 4টা বজাৰ পৰা 8টা বজালৈ, আকৌ 9টা বজাৰ পৰা 1টা বজালৈ। সৰ্বমুঠ 16খন ভাওনা আমাৰ ইয়াত অনুষ্ঠিত হ'ব। সেয়েহে সমূহ ভাওনালৈ আমি ৰাইজক আমন্ত্ৰণ জনাইছোঁ। আমাক দিহা পৰামৰ্শ দি আমাৰ কৰ্মভাগ সুকলমে পাৰ কৰি দিবৰ বাবে আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহিকে উপাম, তো হৰি চৰণ ৰেণু শত কোটি, বাৰ এক কৰোঁ প্ৰণাম, বাৰ এক কৰোঁ প্ৰণাম। আমাৰ এই অনুষ্ঠানভাগী আমি গোবিন্দনগৰ নবোদয় নামঘৰৰ ৰাইজৰ উদ্যোগত দাঁতিকাষৰীয়া 10খন গাঁৱৰ সহযোগত আমি অনুষ্ঠানভাগী পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰিছোঁ দ্বাৰকা ক্ষেত্ৰৰ নামেৰে। গতিকে এই অনুষ্ঠানভাগী আমাৰ আৰম্ভ হৈছে 7 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰলৈকে, অৰ্থাৎ 15 ডিচেম্বৰো আমাৰ অনুষ্ঠান আছে, বঁটা বিতৰণী সভা আছে। গতিকে আমাৰ প্ৰতিযোগিতা আমাৰ 14 তাৰিখে অন্ত পৰিব। ইয়াত আমি সকলো ৰাইজৰ সহায় সহযোগিতা পাইছোঁ আৰু সকলো ৰাইজৰ সহযোগিতা আমি কামনাও কৰিছোঁ, যাতে আমাৰ আটাইকেইটা অনুষ্ঠানত আটাইকেইদিনত তেখেতসকলে আহি আমাক সহায় সহযোগিতা কৰি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰে। তাৰ বাবে আমি প্ৰতিযোগিতাৰ সম্পাদকৰ দায়িত্বত থাকি আমি সকলোকে আহ্বান জনাইছোঁ। আৰু মোৰ কাষতে এয়া আমাৰ মূল কমিটিৰ সম্পাদক, এয়া মূল কমিটিৰ কাৰ্যকৰী সভাপতি। গতিকে আমি আটাইকেইজনে ৰাইজৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ গোটেইকেইদিনত তেখেতসকলে আহি আমাক সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰি দিহা পৰামৰ্শ দি গঠনমূলক সমালোচনাৰে আমাক যাতে আগবাঢ়ি যোৱাত সহায় কৰে, তাকে আমি তেখেতসকলৰ ওচৰত কামনা কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, টাইম অৱ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ আছা।